নমস্কাৰ স্বাগতম জনাইছোঁ এটা বিশেষ ভিডিঅ'লৈ চাওক এইটো এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে জব আপডেট অৰ্থাৎ এডভাৰটাইজমেণ্ট ওলাইছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ তৰফৰ পৰা গতিকে গ্ৰেজুৱেশ্যন বা যিসকলে 12 পাছ কৰি থৈছে তেওঁলোকসকলৰ কাৰণে ভাল খবৰ যিসকলে গ্ৰাউণ্ড ষ্টাফ যিটো টেকনিকেল প্লাছ নন টেকনিকেল দুইটা কেটেগৰীতে ওলাইছে গতিকে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা অহা এই ৰিক্ৰুটমেণ্টটোত আপুনি দেখা পাব ইয়াত চাব ঠিক আছে চ' কি দেখা হৈছে ইয়াত এইটো দেখিছে টেকনিকেল পোষ্ট আৰু নন টেকনিকেল পোষ্ট গ্ৰাউণ্ড ডিউটিৰ কাৰণে ওলাইছে চ' মেন্স ওমেন্স সকলোৱে এপ্লাই কৰিব পাৰিব গতিকে এতিয়া কথা হ'ল কি যিসকল NCC তেওঁলোকৰ আছিলে তেওঁলোকৰ কাৰণে প্ৰিফাৰেঞ্চ আছে গতিকে আপুনি এইটো দেখা পাইছে ইয়াত চাই লওক এতিয়া যদি আমি ডাইৰেক্ট চাবলৈ যাওঁ ইয়াৰ বয়স লাগিব বৰ্তমান সময়ত বয়স লাগিব অৰ্থাৎ 20ৰ পৰা 26 বছৰ বা কোনোবা কিছুমান পোষ্টত 20ৰ পৰা 25 বছৰ বয়সো আছে এতিয়া কথা হ'ল কি 24 বছৰ আছে যিটো ফায়াৰিং যিটো টেকনিকেলৰ আছে 20ৰ পৰা 24 বছৰ 1 জানুৱাৰী 2025ৰ ভিতৰত হ'ব লাগিব বুলি কোৱা হৈছে গতিকে সেইখিনি কথা এইটো আছিলে তো তাৰপাছত কি হয় আপোনাৰ যিখিনি টেকনিকেল প্লাছ নন টেকনিকেল যিটো গ্ৰাউণ্ড ডিউটি আছে 20ৰ পৰা 26ৰ ভিতৰত হ'ব লাগিব বুলি এজ লিমিটটো কোৱা আছে এতিয়া কথাটো হ'ল কি এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব যিটো ফাইং ব্ৰাঞ্চ আছে তেওঁলোকৰ কাৰণে মিনিমাম 60% থাকিব লাগিব মেথছ আৰু ফিজিক্স থাকিব লাগিব বুলি কৈছে চ' সেইটো থাকিব লাগিব মেণ্ডেটৰী তো গ্ৰেজুৱেশ্যন উইথ মিনিমাম 3 years ডিগ্ৰী থাকিব লাগিব বুলি কৈছে 60% বা বি বা বিটেক কৰা হ'ব লাগিব বা সেইখিনি থাকিব লাগিব চ' কেণ্ডিডেট হু হেভ ক্লিয়াৰ ছেকশ্যন A and B এক্সামিনেশ্যন এছ'চিয়েট মেম্বাৰশ্বিপ অফ ইনষ্টিটিউশ্যন অফ ইঞ্জিনিয়াৰিং অৰ্থাৎ ইঞ্জিনিয়াৰিং এৰ'নটিকেল ছ'চাইটিৰ লগত জড়িত হৈ থাকিব লাগিব বুলি কৈছে এইটো ফ্লাইং ব্ৰাঞ্চৰ কথা আছিলে ঠিক আছে ফ্লাইং চ' এইটো নেক্সট চাব এইটো গ্ৰাউণ্ড ডিউটি টেকনিকেলৰ কাৰণে ওলাইছে দিছে এৰ'নটিকেল ইঞ্জিনিয়াৰ ইলেক্ট্ৰনিক্সৰ কাৰণে যিসকলে কৰি থোৱা আছিলে তেওঁলোকৰ ইঞ্জিনিয়াৰিং তেওঁলোকৰ কাৰণে ভাল খবৰ এইটো চাব তেওঁলোকৰ এইখিনি ক্ৰাইটেৰিয়া ফুলফিল হ'ব লাগিব চ' নেক্সট কথাটো যদি আমি চাওঁ আমাৰ নন টেকনিকেল পোষ্ট আছে গ্ৰাউণ্ড ডিউটিৰ কাৰণে ৱেপন ছিষ্টেমৰ কাৰণে আছে এডমিনিষ্ট্ৰেশ্যন লজিষ্টিকৰ কাৰণে আছে চাওক এইটো চাব 10+2 দেখিছে গ্ৰেজুৱেট হ'ব লাগিব গতিকে 10+2টো থাকিবই লাগিব গ্ৰেজুৱেট হ'ব লাগিব তেওঁলোকৰ কাৰণে ভাল খবৰ আছে চ' এইখিনি কথা আছিলে ৱেপন ছিষ্টেমৰ কাৰণেও আছিলে নন টেকনিকেল গ্ৰাউণ্ড ডিউটিৰ কাৰণে এইখিনি আছিলে চ' এইখিনি পোষ্ট ওলাইছে আপোনালোকে চেক কৰি ল'ব পাৰিব তেওঁ এপ্লিকেশ্যনটো হৈছে 2 ডিচেম্বৰ 2024ৰ পৰা ষ্টাৰ্ট হ'ল আৰু 31 তাৰিখে লাষ্ট ডেট হয় গতিকে এতিয়া হ'ল কথাটো যদি আপুনি ইয়াত ক্লিক কৰি দিয়ে তেতিয়া ইয়ালৈ গুচি আহিব এই পেজটোলৈ গুচি আহিব ইয়াতে আপুনি চাইন ইন কৰি পেলাই আপুনি খুলিব লাগিব ঠিক আছে একাউণ্ট চ' এতিয়া অফিচিয়েল এডভাৰটাইজমেণ্ট এইখন হৈছে গতিকে ইয়াত দেখা পাইছে তেওঁলোকে লাষ্ট ডেট 31লৈকে দিছে গতিকে যিসকলৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া মিলিছে গতিকে তেওঁলোকে এপ্লাই কৰিব পাৰে গতিকে সেইখিনি আছিলে পোষ্ট আজি কথা আৰু কি ক'ম চেলাৰীটো ভালেই হয় চেলাৰী 56ৰ পৰা 1,70,000লৈকে দিয়া হৈছে 10 লেভেলৰ দৰমহা দিয়া হয় চ' এইখিনি কথা আছিলে গতিকে এইটো ইম্পৰ্টেণ্ট ভিডিঅ' আছিলে সেইসকলৰ কাৰণে জাষ্ট সৰু এটা জব আপডেট আছিলে গতিকে 15টা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ